নমস্কাৰ বন্ধুসকল আপোনালোক আটাইকে ডুৱাফিন টিপছলৈ স্বাগতম জনাইছোঁ। বৃদ্ধ পেঞ্চন আঁচনি এনেকুৱা এখন আঁচনি যিখন আঁচনিৰ দ্বাৰা আমাৰ দেশৰ লাখ লাখ বৃদ্ধ নাগৰিকে চৰকাৰৰ পৰা প্ৰতি মাহে আৰ্থিক সাহায্য লাভ কৰি আহিছে। বৰ্তমান 2025 চনত এনেকুৱা কি আপডেট আহিছে এই আঁচনিখনত যাৰ ফলত এগৰাকী বৃদ্ধ ব্যক্তিয়ে 6000 টকাৰ পৰা বছৰি 9600 টকা পাবলৈকে সক্ষম হ'ব। এই আঁচনিখনত এপ্লাই কৰিবলগীয়া হ'লে এজন ব্যক্তিৰ কি যোগ্যতা থাকিব লাগিব, কি নথিপত্ৰ থাকিব লাগিব, ক'ত আৰু কেনেকৈ আবেদন কৰিব পাৰি, আৰু এই আঁচনিখন কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে কিভাৱে পৰিচালিত কৰে, এই সকলোবিলাক কথা সামৰি আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। তো আশা কৰোঁ আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী যেন লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে বলক দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই ইম্পৰ্টেণ্ট ভিডিঅ'টো। প্ৰথমে জানো আহক আমাৰ অসমত বৰ্তমান চলি থকা বৃদ্ধ পেঞ্চন আঁচনি অৰ্থাৎ অল্ড এজ পেঞ্চন স্কিমখননো কি। অসম চৰকাৰ আৰু ভাৰত চৰকাৰে মিলি নেশ্যনেল ছ'চিয়েল এছিষ্টেন্স প্ৰগ্ৰাম অৰ্থাৎ NSAP আৰু ইন্দিৰা গান্ধী নেশ্যনেল অল্ড এজ পেঞ্চন স্কিম অৰ্থাৎ IGNOAPSৰ অধীনত বৃদ্ধ লোকসকলক আৰ্থিক সাহায্য প্ৰদান কৰি তেওঁলোকৰ জীৱন ধাৰণত সহায় আগবঢ়াই আহিছে। 2025 চনৰ এই আঁচনিখনত নতুন আপডেটৰ ফলত অসমৰ অধিক সংখ্যক বৃদ্ধ লোকে এই পেঞ্চনৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। এতিয়া জানো আহক কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰদান কৰা বৃদ্ধ পেঞ্চন আঁচনিখন পাবৰ বাবে এগৰাকী ব্যক্তিৰ কি যোগ্যতাৰ প্ৰয়োজন। প্ৰথম, আবেদনকাৰীৰ বয়স 60 বছৰৰ ওপৰত হ'ব লাগিব। 2 নম্বৰ, যাৰ বয়স 80 বছৰৰ ওপৰত হয় তেওঁলোকে অধিক পৰিমাণে পেঞ্চন চৰকাৰৰ পৰা লাভ কৰিব। 3 নম্বৰ, আবেদনকাৰী BPL অৰ্থাৎ বিলো পভাৰ্টি লাইন মানে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল হ'ব লাগিব। 4 নম্বৰ, আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। 5 নম্বৰ, আবেদনকাৰী একেধৰণৰ কোনো চৰকাৰী পেঞ্চনৰ সুবিধা লাভ নকৰা ব্যক্তি হ'ব লাগিব। বৃদ্ধ পেঞ্চন আঁচনি 2025ৰ অধীনত এগৰাকী ব্যক্তিয়েনো প্ৰতি মাহত কিমান টকাকৈ পেঞ্চন লাভ কৰে। যদি এগৰাকী ব্যক্তিৰ বয়স 60 বছৰৰ পৰা 79 বছৰ হয় তেনেহ'লে সেইগৰাকী ব্যক্তিয়ে প্ৰতি মাহে 200 টকাকৈ পেঞ্চন হিচাপে লাভ কৰে। আনহাতে এগৰাকী ব্যক্তিৰ যদি 80 বছৰৰ ওপৰত হয় তেনেহ'লে সেইগৰাকী ব্যক্তিয়ে প্ৰতি মাহে 500 টকাকৈ বৃদ্ধ পেঞ্চন হিচাপে লাভ কৰে। ইয়াৰ লগতে অসম চৰকাৰৰ তৰফৰ পৰা ষ্টেট অল্ড পেঞ্চনৰ অধীনত আৰু অতিৰিক্ত 250 টকাৰ পৰা 300 পৰ্যন্ত সাহায্য বৃদ্ধ ব্যক্তিসকলক আগবঢ়ায়। অৰ্থাৎ বছৰি প্ৰায় 6000ৰ পৰা 9600 টকা পৰ্যন্ত এগৰাকী বৃদ্ধ ব্যক্তিয়ে পেঞ্চন হিচাপে চৰকাৰৰ পৰা লাভ কৰিব পাৰে। এগৰাকী ব্যক্তিয়ে 2025 চনৰ বৃদ্ধ পেঞ্চন আঁচনিৰ সুবিধা লাভ কৰিবলৈ কিদৰে আবেদন কৰিব। আবেদন কৰাৰ দুটা পদ্ধতি আছে, অনলাইন আৰু অফলাইন। যদি আপুনি অফলাইন কৰে তেনেহ'লে আপুনি আপোনাৰ স্থানীয় গাঁও পঞ্চায়তৰ অফিচত গৈ আবেদন কৰিব পাৰিব বা আপোনাৰ ব্লক ডেভেলপমেণ্ট অফিচ অৰ্থাৎ BDOৰ জৰিয়তে আপুনি আবেদন কৰিব পাৰে আৰু লগত আপুনি আপোনাৰ প্ৰয়োজনীয় নথিপত্ৰ জমা দিব লাগিব। আৰু যদি আপুনি অনলাইন এপ্লাই কৰে তেনেহ'লে অফিচিয়েল পৰ্টেল NSAPত আপুনি এপ্লাই কৰিব পাৰিব আৰু অফিচিয়েল ৱেবছাইট হৈছে nsap.nic.in আৰু আপুনি ডিজিটেল সেৱা কেন্দ্ৰ অৰ্থাৎ CSCৰ জৰিয়তে আপুনি অনলাইন আবেদন কৰিব পাৰিব। 2025 চনৰ বৃদ্ধ পেঞ্চন আঁচনিৰ অধীনত আবেদন কৰিবলৈ আপোনাক কি নথিপত্ৰৰ প্ৰয়োজন হয়। প্ৰথম, বয়সৰ প্ৰমাণপত্ৰ। যদি জন্মৰ প্ৰমাণপত্ৰ আছে তেনেহ'লে জন্মৰ প্ৰমাণপত্ৰ আৰু যদি নাই আপুনি আধাৰ কাৰ্ড ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ হিচাপে আপুনি আধাৰ কাৰ্ড, ভোটাৰ ID, NRC ইত্যাদি আপুনি জমা কৰিব পাৰে। আপোনাৰ বেংক একাউণ্ট বা বেংক একাউণ্টৰ পাছবুক, পাছপোৰ্ট চাইজৰ ফটো, BPL কাৰ্ড বা NFSA ৰেচন কাৰ্ড। NFSA ৰেচন কাৰ্ড মানে হৈছে নেশ্যনেল ফুড ছিকিউৰিটি এক্ট 2013ৰ অধীনত প্ৰদান কৰা ৰেচন কাৰ্ড। এইখিনি নথিপত্ৰ জমা কৰিলে আপুনি এপ্লাই কৰাৰ বাবে যোগ্য হৈ উঠিব। এতিয়া জানো আহক বৃদ্ধ পেঞ্চন আঁচনিৰ ধন কেতিয়া জমা হয়। আবেদনকাৰীয়ে আবেদন জনোৱাৰ পিছত সেই আবেদন অনুমোদন হোৱাৰ পিছত আঁচনিৰ ধন প্ৰত্যক্ষভাৱে আবেদনকাৰীৰ বেংক একাউণ্টত DBT অৰ্থাৎ ডিৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ মাধ্যমেৰে প্ৰদান কৰা হয়। সাধাৰণতে প্ৰতি মাহত বা প্ৰতি 3 মাহৰ মূৰত চৰকাৰে বৃদ্ধ পেঞ্চনৰ ধন পেঞ্চনাৰসকলৰ একাউণ্টত সোমোৱাই দিয়ে। এই ভিডিঅ'টোত প্ৰদান কৰা সকলোবোৰ তথ্য ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট, নেশ্যনেল ছ'চিয়েল এছিষ্টেন্স প্ৰগ্ৰাম অৰ্থাৎ NSAPৰ অফিচিয়েল পৰ্টেল nsap.nic.in পৰা লোৱা হৈছে আৰু অসম চৰকাৰৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা লোৱা হৈছে।
তো বন্ধুসকল আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে বৃদ্ধ পেঞ্চন আঁচনিখন সম্পৰ্কে সকলোবোৰ তথ্য লাভ কৰিবলৈ সক্ষম হৈছে। যদি ভিডিঅ'টো আপোনাৰ বাবে উপকাৰী যেন লাগিছে ভিডিঅ'টো লাইক কৰিব। যদি আপোনাৰ দৃষ্টিত কোনো বৃদ্ধ নাগৰিক আছে যিগৰাকী ব্যক্তিক এইখন আঁচনিৰ প্ৰয়োজন তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোক আটাইকে জনাইছোঁ বিদায়।